أفلا ينظرون إلى الإبل كيف خلقت وإلى السماء كيف رفعت تولى وكفر فيعذبه الله العذاب الأكبر إن إلينا إيابهم ثم إن বৃদ্ধি পাইছে, পুৰুষসকলৰ হাৰো বৃদ্ধি পাইছে। আমি বিশেষকৈ ইনশাল্লাহ আমাৰ ইয়াৰ লগত আমাৰ ঈদগাহৰ সভাপতি ডাঙৰীয়া আৰু ঈদগাহৰ সাধাৰণ সম্পাদক ডাঙৰীয়া তেখেত ইয়াত উপস্থিত আছে। মই ইনশাল্লাহ তেখেতসকলক অনুৰোধ জনাম আৰু ময়ো আছোঁ লগত। ইনশাল্লাহ আমি আমাৰ ঈদগাহ ঠাইখিনি অকণ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিম। আৰু মহিলাসকলক যিহেতু হাদিছত আছে, মই বাৰ বাৰ কৈছোঁ, উম্মে আতিয়া ৰাদিয়াল্লাহু তাআলা আনহাৰ পৰা বৰ্ণিত বুখাৰী শৰীফৰ হাদিছ, আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম আদেশ দিছে আহিবলৈ মানে হেৰি অনুমতি দিয়া নাই। শব্দটো বুজিব লাগিব। আমাৰানা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম, আমাৰানা অৰ্থাৎ আদেশ দিছে। ইভেন কি পিৰিয়ড থকা মহিলাসকলকো ঈদগাহত আহিবলৈ আদেশ দিয়া হৈছে। সিহঁতে নামাজত অংশগ্ৰহণ নকৰিব, বাকী দোৱাত অংশগ্ৰহণ কৰিব, সিহঁত আহিব। গতিকে আমি সকলো অসমবাসী ৰাইজক, আমাৰ ভাৰতবাসী ৰাইজক আমি অনুৰোধ জনাম যে মহিলাসকলক ঈদগাহলৈ যাবলৈ যেন অনুমতি দিয়ে আৰু তেখেতসকলক যাতে আমাৰ পুৰুষৰ লগত মিলি আনন্দ উল্লাসত শৰীক হ'ব পাৰে। الله أكبر الله أكبر নিজেরা আয়নার মধ্যে দেখি আমরা একটা মাস সিয়ামের সাধনা করছি না নাই, একটা মাস নিজের গুনাহ থেকে বাঁচাইয়া রাখছি না নাই, নিজের মুত্তাকি আর পরহেজগার বানাইয়া রাখছি না নাই।